Hey guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে বেয়া মাজতে আশা কৰোঁ আপোনালোকো ভালে আছে আৰু আপোনালোকে সদায় ভালে থাকক আৰু মোকো ভালে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিব। এইফালে আজি মানে বতৰটো অকমান বেয়া মানে ভালেই, এতিয়া বৰষুণ দিব মানে। যেতিয়া নিজৰ ঘৰত গাই গৰু থাকে নহয়, এটাই লাভ হয়, ৰাতিপুৱাও গাখীৰ খাবলৈ পাওঁ আৰু আবেলিও গাখীৰ খাবলৈ পাওঁ। আৰু এইফালে গাখীৰ লগত খাবৰ কাৰণে বনাইছিলোঁ ৰুটি, মানে শুকান ৰুটিকেইটা মাৰ কাৰণে আৰু তেলত দিয়াকেইটা আমাৰ কাৰণে। এইফালে মই আকৌ গাখীৰ লগত খাই বেয়া পাওঁ, সেইকাৰণে চব্জি অকণমানকে লৈ ল'লোঁ খাবলৈ। এইফালে আকৌ আবেলি এতিয়া আমাৰ ৰিঅ'ই ফটাকানিৰ লগত খেলি আছে গাইজ, মানে আজি তামোলৰ লগত নাই খেলা। ভাগ্য ভাল, ইমান দিনৰ মূৰত যে আজি বৰষুণ যাক দিব, মানে বতৰটো বেয়া কৰাৰ পৰা কৈছোঁ বৰষুণ দিব যেন লাগিছে মানে। আৰু বৰষুণ যাক দিলেই হয়, কিমান মানুহৰ যে ৰুবলৈ বাকী আছেই নহয়, আধা ৰুইছেহে মানুহে, কিছুমানৰ চাগে আধাও হোৱা নাই। আমাৰ বাৰু ৰুই মেলি শেষ হৈ গ'ল, আমাৰতো ৰ'দতে ৰোৱা হ'ল, উপায় নাই। বৰষুণত অকল এদিনমানহে ৰুবলৈ পালে নেকি, বাকীখিনিতো ৰ'দতে ৰোৱা হ'ল আবেলি উপায় নাই, যিহেতু বৰষুণ নিদিয়ে। আৰু ইয়াততো এতিয়া বহুত মানুহৰ ৰুবলৈ আছে, গতিকে বৰষুণ যাক দিলে খেতি কৰা সকলো মানুহৰে সুবিধা হ'ব মানে। আৰু সেইকাৰণে বৰষুণ যাক দিয়ক বুলিয়ে ভাবি আছোঁ। আৰু যিটো গেলা গৰম মাৰিছে নহয়, লাইন নোহোৱাকৈ থাকিবও নোৱাৰি। আৰু এতিয়া লাইনটো নাই, সেইকাৰণে অলপ ঘৰৰ পৰা আবেলি ওলাই আহিলোঁ মানে ৰাস্তালৈ। এইফালে বৌহেঁতো আছে আৰু বৌ ভাগৰ পোৱালিকেইটাও আছে। মানে আজি বতৰটো দেখিয়ে মনটো বহুত শান্তি লাগি গৈছে, মানে কি বুলি বুজাম নহয় নিজকে, মানে কিমান ফূৰ্তি লাগিছে। ফাইনেলি সন্ধিয়া যে বৰষুণ যাক দবা পিটাকৈ দি দিলে, এতিয়া চাগে কিমান মানুহে শান্তি পাব নহয়, বিশেষকৈ যিসকলে ৰুব পৰা নাই তেওঁলোকৰ মুখত এতিয়া অতি ধুনীয়া এটা হাঁহি ওলাব নহয়, মানে যেতিয়া ৰুব পাৰিব মানুহবিলাকে। আৰু এইফালে আমাৰ ৰিঅ'ত পূৰা বৰষুণ যাক ধুনীয়াকৈ চাই আছে চাওকচোন, মানে তাওতো অশান্তি লাগি গৈছে ন, ৰ'দততো সি ঘৰৰ ভিতৰত থাকিবও নোৱাৰে বেচেৰা, সদায় গাড়ীৰ তলতেই থাকে। আৰু এইফালে পাপা ডিউটিৰ পৰা আহি পালেহি, আৰু এইফালে আমাৰ ৰিঅ' আকৌ পাপাক দেখি সি ঘৰৰ ভিতৰৰ পৰা ওলাই গৈছে, বৰষুণত ধুনীয়াকৈ তিতি আছে। মানে সি এতিয়া জানে যে এতিয়া যিহেতু ঘৰলৈ পাপা আহিলে তাকতো এতিয়া কোনো গালি দিবও নোৱাৰে, সেইকাৰণে সি মানে বিন্দাছ এতিয়া বৰষুণত ওলাই গুচি গৈছে। আৰু এইফালে সি পাপাৰ লগতহে মানে এতিয়া ভিতৰলৈ আহিব। এইফালে বৌয়ে আকৌ দোকানৰ পৰা নডিছ আনিছিলে, এতিয়া নডিছ পেকেট খালে মানে যেতিয়া বতৰ বেয়া হয় খায়ে থকা হয়। আৰু এইফালে আমাৰ ঘৰৰ একেবাৰে সৰু ছোৱালীজনী এতিয়া ধুনীয়াকৈ বহি লৈ নডিছ খাই আছে, আৰু লগতে আমাৰ ৰিঅ'ও খাই আছে। মানে আগতে ৰিঅ' নডিছ নাখায়, আগতে আমি খাওঁতে যেতিয়া তাক দিছিলোঁ নহয় তেতিয়া সি নাখায়, কিন্তু আজি মানে আমি আচৰিত খাইছোঁ যে সি আজি নডিছ খাইছে, আগতে নাখায়, আজিহে খাইছে মানে নডিছটো। আৰু এইফালে মই আজি ঘৰত মানে কচু হিয়ৰি বুটলিছিলোঁ ভাজি খাবৰ কাৰণে, মানে এইটো যিহেতু খাব লাগে তেজৰ কাৰণে ভাল। আৰু এয়া দাদাই আকৌ বজাৰ কৰি আনি থৈছে চটফটি, যিটো বস্তু মই খাই বেয়া পাওঁ গাইছ, সেইটো বস্তু আকৌ সি খাই ভাল পায়। আৰু এইফালে ঘৰৰে ভেন্দি আৰু বেঙেনা, আৰু এই যে ঔটেঙাকেইটা, এইকেইটা আমাৰ ঘৰৰ নহয়, বহুত দূৰৰ পৰা অনা ঔটেঙা দেই, মানে আমাৰ ঘৰৰ ওচৰত এতিয়া ঔটেঙা নাই, যিজোপা গছ আছিলে সেই গছজোপা চখ পৰি মৰি থাকিলে। আৰু এইটো এটা কোমোৰা এটা লৈ আনিছে, আৰু এই আমি খাই পিনি পাকেট থৈ দিয়া। আৰু এইটো আমাৰ ঘৰৰে কঁঠাল, মানে অথনি এটা খালোঁ আৰু এটা আনি পাৰি থৈ দিছে। এতিয়া বাজিছে ৰাতি 8টা, আৰু আমাৰ মায়ে ভাত বনোৱাত লাগি গ'ল, সেইফালে জুইত বনাই আছে। আজি বতৰটো অকণমান ভাল যে সেইকাৰণে মানে। আৰু এইফালে আকৌ দাদাই জলকীয়া কাটি আছে, বিলাহী পিঁয়াজ। আমাৰ ঘৰত এটাই ভাল, যেতিয়া ঘৰত দাদা থাকে আমি কৰিবলগীয়া কাম কিছুমান আমাৰ দাদাই কৰি মেলি আজৰি কৰি দিয়ে মানে সোনকালে, আমি অকণমান ৰেষ্ট পাওঁ আৰু তেতিয়া। আৰু এইফালে সি কৈছে যে আজি চব্জিটো বোলে সি বনাব, সেইকাৰণে এতিয়া সি বিলাহী চিলাহী চব নিজে কাটি আছে ধুনীয়াকৈ বিন্দাছ। আৰু আমি এতিয়া ছাইডত বহিলৈ চাই থাকিব পাৰিছোঁ, ইয়াতকৈ আৰু আৰাম লাগে নেকি কিবা। আৰু এইফালে আলুৱে ডিমে সি কুকাৰত বইল কৰি ল'লে, আৰু এতিয়া গুচাই আছে, মানে গুচোৱা লিষ্টত মোৰো পৰিব, এতিয়া মানে জাষ্ট ভিডিঅ'টোহে উঠাই লৈছোঁ, তাৰপিছত গুচোৱা লিষ্টত মোৰো পৰিব গাইছ। ইফালে আজি মানে ভাতৰ লগত মাছো আছে ডিমো আছে, এইফালে পাপাই আনিলে মাছ, এইফালে এতিয়া মাছখিনি ধুনীয়াকৈ নিমখ হালধি দি পিনি মায়ে থৈ দিছে মানে অলপ দেৰি। আৰু এইফালে মায়ে এতিয়া মাছ ভাজি আছে, মানে মই ছাইডত বহি চাইহে আছোঁ, মায়ে বনাই আছোঁ মই চাই আছোঁ। এইফালে মাছটো পূৰা মায়ে ভাজি আছে, কাৰণ মাছটো যিহেতু বহুত ভালকৈ ভাজিব লাগিব, নহ'লে ভিতৰখন কেঁচা হৈ থাকিব লাগিলে খাবা আৰু ভগৱান। আৰু এইফালে মাছ ভাজি হৈছেগৈ মানে। আৰু এইফালে আকৌ চব্জি বনোৱাটো নেদেখুৱালোঁ, এইফালে দাদাই চব্জিটো বনালে, এইফালে এতিয়া ভাত চাত বাঢ়ি মেলি ৰেডি, এতিয়া অকণ খাব লাগে। এইফালে বৌয়ে নেমু চেমু কাটি দিলে, এইফালে এতিয়া জলকীয়া যোগাৰ দিছে মায়ে, এইফালে পানী চানী মই ভৰালোঁ।
এতিয়া ঘৰৰ মানুহবিলাক নহা হৈ থাকিলে নহয় ভাত খাবলৈ তাকে ভাবিছোঁ কাঁহীখনকে বজাই দিওঁ নেকি হেতাখন লৈ পিনি তেতিয়া গোটেইগাল দৌৰি আহিব আৰু এইফালে চব্জিটো আপোনাক চাইছিলোঁ মানে দেখিটো খাওঁ খাওঁ লাগি আছে ঘৰৰ মানুহগাল যেতিয়া দেৰিকৈ আহে বিলাক খং উঠি যায় আৰু এইফালে আমাৰ ৰিঅ' তাৰ কাৰণে ভাত সানি থকা হৈছে এতিয়া দিবহিয়ে মানে আছিলে বাই আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চোৱাজিলে বাই বাই